নাজিৰাত পুনৰ সংঘটিত হৈছে নিৰ্দেশৰ ঘটনা। এইবাৰ এজন বিবাহিত পুৰুষ নিৰ্দেশ, হত্যাৰ সন্দেহ পৰিয়ালৰ। শিৱসাগৰ নাজিৰাত সঘনাই সংঘটিত হৈছে নিৰ্দেশৰ ঘটনা। সোণপুৰৰ মহিলা নিৰ্দেশৰ ঘটনাৰ পিছত এইবাৰ নাজিৰাৰ মঠিয়াচিগাৰ পুৰুষ এগৰাকী নিৰ্দেশ হৈ আছে। মই ফোন কৰিলো, ফোন কৰিলে ক'লে যে মই এজেগালৈ যাম, বোলে ফোন নকৰিবি। কটাৰ পিছত মই অলপ আধা ঘণ্টামানৰ পিছত মই আকৌ ফোন কৰিছোঁ, কিন্তু ফোনটো চুইচ অফ। বিগত 13 দিন ধৰি সন্ধানহীন হৈ আছে প্ৰায় 30 বছৰীয়া বিবাহিত পুৰুষ যদুমণি কোঁৱৰ উৰ্ফে ডকলি। মাতৃ পূৰ্ণিমা কোঁৱৰে নাজিৰা আদৰ্শ আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো কোনো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষী সোনকালে মই আজিও ফোন কৰিছিলোঁ, তেওঁলোককো ক'লে আপোনালোকেও খবৰ দিব, একো ভয় নকৰিব। কিন্তু তেওঁ আজি ক'লে যে আমি তাতো মানুহ অকণমান ৰাখিছোঁ, কিবা এটা লিংক পালে আনিব। আজি 13 দিনে সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই নাজিৰা আৰক্ষী। তথ্য অনুসৰি মাঠিয়াচিগা কোঁৱৰগাঁৱৰ জনৈক গগৈ উপাধিৰ 50 ঊৰ্ধৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক আছিল যদুমণিৰ। কোঁৱৰগাঁৱৰ গগৈ উপাধিৰ মহিলাগৰাকীৰ সৈতে অবৈধ সম্পৰ্কৰ ফলতেই কোনোবাই হত্যা কৰাৰ সন্দেহ কৰিছে মাতৃয়ে। মঠিয়াচিগা কোঁৱৰগাঁও বুলি কয় সেই জেগাডোখৰ নাম। তালৈকে গৈ থাকে, তাৰ পৰাই ফোন আহে। নামটো মই ইমান নাজানো, গগৈ। তেওঁলোকৰ ঘৰতে গৈছে। পুত্ৰক বিচাৰি দিবলৈ মাতৃয়ে কাতৰ অনুৰোধ কৰিছে আৰক্ষী প্ৰশাসনক। 4 তাৰিখৰ পৰা হৈছে যদুমণি কোঁৱৰ, তাক কিন্তু দৌকলি বুলি ক'লে চবেই চিনি পায়। ক'ৰ পৰা নাইকিয়া হৈছে মানে তেওঁ ধান চান কৰিয়ালে, ওচৰৰ মানুহে বহুত ধান কৰিয়ালে, শুকাজান তিনিআলিত চব্জি দোকান দিছিলে। চব্জি দোকান বন্ধ কৰি আহি এখন বাইকত আহিছিলে। বাইকত লগৰবোৰে কৈছে আৰু তাৰমানে বাইকত এখনতে গৈছে। সি হেনো চাৰিআলিত নামি দিলে, নামি সুধিলে হেনো লগৰটোৱে সুধিলে, ক'লে যে মই কোঁৱৰগাঁও ফালৰ পৰা আহোঁ। কোঁৱৰগাঁও ফালৰ পৰা আহোঁ বুলি ক'লে। তাৰপৰা মই ফোন কৰিলোঁ, ফোন কৰিলত ক'লে যে মই এজেগালৈ যাম, বোলে ফোন নকৰিবি। তেতিয়া মই ফোনটো কাটি দিলোঁ। কটাৰ পিছত মই অলপ আধা ঘণ্টামানৰ পিছত মই আকৌ ফোন কৰিছোঁ, কিন্তু ফোনটো চুইচ অফ। থানাত এজাহাৰ দিছোঁ, নাজিৰা থানাত দিছোঁ। নাজিৰা থানাই এনেকৈ কৈছে যে মই জেগা দেখাই দিলোঁ, তেনেকৈ আমুকৰ মানুহ এজনীয়ে ফোন কৰি থাকে। ফোন কৰি থকাত এনি টাইমে ফোন কৰে, তাৰমানে 11টামান বজাৰ পৰা একদম 2টা বজালৈকেও ফোন কৰে। কিন্তু ৰাতি ল'ৰাই ক'ব নোৱাৰে টোপনি, দিনটো ভাগৰত। তাৰপৰা মই ৰিচিভ কৰোঁ, বহুত বেয়া পাইছে। তাক মানে কৈছিলে যে আহিবি দিনাখন মই গেট খুলি থৈছোঁ। তাৰপৰা সেনেকৈ কৰি মোৰ অশান্তি লাগে, তাৰমানে ফোনটো বাজি থাকে যে। তাৰপৰা মই চুইচ অফ কৰি দিম, আৰু মই ফোনটো ৰিচিভ কৰিলেও মাত নামাৰে। যেতিয়া গম পাই যে মাত নামাৰে। মানুহগৰাকী ঘৰ এনেই নাহৰডালৰ শিলবাৰীত। তেওঁৰ নামটো মই ইমান নাজানো বাৰু। ইয়ালৈ আহি আগত এদিন তাই আমাৰ ল'ৰাটোৰ লগতে আহিছে, ভাত পানী খাই গৈছে। আৰু এদিন মানুহজনৰ লগত আহি মদে ভাতে খাই গৈছে। তেনেকৈ কৰি তথাপিতো মই এদিন গম পাই পিনি ক'লোঁ যে মই এনেকুৱা এটা কথা শুনিছোঁ, বহুত বেয়া কথা। মই তাকো বুজাম, তাক বুজালেও তথাপিতো মই ঘৰত থাকিলে তাক আবদ্ধ কৰি ৰাখোঁ যে নাযাবি, নথবি। কিন্তু সেনেকুৱাটো সি ফোন পাতি থাকিব। ফোনত কথা পাতিলে মই কওঁ, তই সেই মানুহজনীলৈ কেলৈ ফোন কৰিছ, কেলৈ কথা পাতিছ? তেতিয়া মোক কয় কি, তোৰ ঘৰত থাকিবলৈ মন আছে নাই, মোক কয় ল'ৰাটোৱে। মই তেতিয়া মনে মনে থাকোঁ, এইবোৰ কাজিয়া পেচাল হোৱাতকৈ যে যি কয় কৰ, তেনেকৈয়ে থাকোঁ। এইটোতো তেনেকুৱাই। মই সন্দেহ মানে তেওঁলোকৰ ঘৰত সেইদিনাখন চুৰ সোমাইছে বুলি কৈছে। পুলিচ গৈছিলে, পুলিচ যাওঁতে কৈছে যে চুৰ সোমাইছিলে, খেদি পঠিয়ালোঁ। আৰু চুৰ বুলি ক'লে ওচৰৰ মানুহো তাৰমানে খেদাখেদি কৰি আহিছে। ল'ৰাই আহিলত সেইকেইজন ল'ৰাকো সোধ কৰিলেগৈ। তেওঁলোকে ক'লে যে চুৰ কৰিলত আমি খেদি গৈছিলোঁ, কিন্তু
আমি চুৰ দেখা নাপাওঁ। মোৰ পৰিয়ালত মানুহগৰাকী আছে মাকৰ ঘৰত, তেওঁ বহুত অকণমান জেং আছিল। তাৰ পৰা এতিয়া মই ছোৱালীজনী মই তিনিটাই আছোঁ। ছোৱালীজনী এতিয়া 8 বছৰ চলিছে, এই প্ৰথম শ্ৰেণীলৈ গৈছে। আৰক্ষী ভূমিকালৈ মই আজিও ফোন কৰিছিলোঁ, আজি এতিয়া বেছি দেৰি হোৱা নাই। তেওঁ ক'লে যে বাইদেউ আপোনালোকৰ আমাৰ ঘৰৰ দুজনো গৈছিলে পুলিচৰ লগত, তেওঁলোককো ক'লে আপোনালোকেও চাব চিটিব, একো ভয় নকৰিব। কিন্তু তেওঁ আজি ক'লে যে আমি তাতো মানুহ অকণমান ৰাখিছোঁ, কিবা এটা লিংক পালে অনুভৱ সন্দেহ মানে সেনেকৈ কৰি যদি চুৰ ওলাইছিলে, চুৰটোতো দেখি নাপালে হয় নহয়। চুৰটো এতিয়া ক'ৰ চুৰকেইজনী সিয়ে আকৌ, মোৰ ল'ৰা হ'লেও মোক চুৰকেইজনী সিয়ে। এতিয়া বৰ্তমান মই বিচাৰোঁ ল'ৰাটো জীৱিত হওক মৃত হওক ওলাব লাগে আৰু দুখীয়া শাস্তি পাব লাগে। এইটো মৎস্যচিজা কোঁৱৰগাঁও বুলি কয় সেই জেগাডোখৰ নাম, শিলৰবাৰীৰ ওচৰত। তালৈকে গৈ থাকে, তাৰ পৰাই ফোন আহে। নামটো মই ইমান নাজানো, গগৈ তেওঁলোকৰ সন্দেহ তেওঁলোকৰ ঘৰতে গৈছে। চুৰ বুলি খেদিছে যেতিয়া, আজি ক'ত চুৰ আহিল, চুৰটো খেদি যোৱাকেইজনো দেখি নাপাওঁ, তেতিয়াহ'লে চুৰটো ক'লৈ গ'ল? প্ৰশাসনে বিচাৰি উলিয়াই দিব লাগে। মৃত হওক জীৱিত হওক মই দেখা পালেই। নাজিৰৰ পৰা মাইনু বৰুৱাৰ ৰিপৰ্ট, গ্ল'বেল নিউজ।